হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে ইডলি মই আজি বনাম একমাত্ৰ চুজি আৰু দৈ দি পিনে। এই ধৰণে আপোনালোকে যদি ইডলি বনায় অতি কম সময়ৰ ভিতৰত আপোনালোকে ইডলিখিনি বনাব পাৰিব আৰু আমাক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। অকল আপোনালোকক মই কৈছোঁ যে দৈ লাগিব, ইন' পেকেট এটা লাগিব আৰু চুজি লাগিব। তেতিয়াহ'লে আহকচোন। এতিয়া মই ইডলি বনাবৰ কাৰণে লৈছোঁ চুজি। আজি মই চুজি ইডলি বনাম, সেইকাৰণে চুজি ইডলিটো তাৰমানে একেবাৰে কুইক ৰেচিপি হয়, যিটো আপোনালোকে তাৰমানে অতি কম সময়ৰ ভিতৰত বনাব পাৰে আৰু আমাক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। কি লাগিব মই আপোনালোকক কৈ যাম আৰু দেখুৱাই যাম। এতিয়া মই কাপটোত 2 কাপ তাৰমানে চুজি ল'ম প্ৰথমতে, আৰু মই এতিয়া কৈছোঁ বাৰু আপোনালোকক 2 কাপ চুজি লাগিব, এটা ইন' পেকেট লাগিব, যিটো তাৰমানে অলপ গ্ৰীণ কালাৰ আপোনালোকে দেখিছে, আৰু দৈ লাগিব। দৈ আপোনালোকে বেছিও দিব পাৰে আৰু কমো দিব পাৰে। বহুতে ভাবে যে দৈ বেছি দিলেহে ইডলি ভাল হয়, সেইটো কথা নহয়। মই এতিয়া চাওক, এই 2 কাপ চুজিত মই এই সৰু চামুচখনে ভৰ্তিকৈ 2 চামুচ দৈ দি পিনে আজি ইডলি বনাম। ইডলিকেইটা তাৰমানে ইমানেই পাৰফেক্ট হ'ব, ইমানেই তাৰমানে টেষ্টি হ'ব, আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চালেই আপোনালোকে গম পাব। মই আচলতে দৈখিনি প্ৰথমতে তাৰমানে পানী দি পিনে মিক্স কৰি লৈছোঁ, আৰু পানীৰ পৰিমাণটো মই আপোনালোকক ক'ম বাৰু। 2 কাপ চুজিৰ কাৰণে মই ইয়াত 1 কাপ পানী ইউজ কৰিছোঁ। তাৰমানে দৈৰ লগত মিলাই পিনে মই পানীখিনি দিছোঁ, কিন্তু মই আন্দাজটো আপোনালোকক কৈছোঁ যে ইয়াত 1 কাপ পানী লাগিব। এতিয়া মই দৈখিনি ভালকৈ মিক্স কৰি লৈছোঁ এই ধৰণে চুজিৰ লগত, আৰু এই ধৰণে মিক্স কৰাৰ পাছত মই এতিয়া দিলোঁ ইয়াত অলপ নিমখ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দিব, আৰু নিমখ দিয়াৰ পাছত মই আকৌ এই ধৰণে ভালদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া মই আৰু অলপ পানী দিছোঁ, কাৰণ 1 কাপ পানী সম্পূৰ্ণ হোৱা নাই। এতিয়া আমাৰ তাৰমানে চুজিৰ যিটো তাৰমানে পানীৰ মাত্ৰা সেইটো পাৰফেক্ট হৈছে, আৰু এতিয়া মই চুজিখিনি 15 মিনিটৰ কাৰণে ৰেষ্ট দিম। 15 মিনিটত আমাৰ চুজিখিনি বহুতেই তাৰমানে ফুলি যাব, আৰু চুজি বহুতে ৰাৱা বুলিও কয়, আপোনালোকে চাগে জানেই। এতিয়া আমিতো চুজি বুলিয়ে কওঁ, আৰু পানীটো চুজিখিনিয়ে তাৰমানে এবজৰ্ব কৰি লয়, সেইকাৰণে আমাৰ চুজিখিনি ফুলি যায়। আৰু এতিয়া মই ইয়াত দিম ইন' এটা পেকেট মই ইয়াত এড কৰি দিছোঁ। আপোনালোকে দেখিছে ইন' এই পেকেটটোৱে আপোনালোকে ইউজ কৰিব, যিটো অলপ গ্ৰীণ কালাৰ হয়। আৰু ইয়াত মই এতিয়া দি দিছোঁ অলপ পানী ইন'খিনিৰ ওপৰত। ইন' দিয়াৰ লগে লগে আপোনালোকে মন কৰিব, ইন' দিয়াৰ পাছত আমি বস্তুটো বেছি দি থ'ব নোৱাৰোঁ। ইন' দিয়াৰ পাছত মই এই ধৰণে ভালকৈ মিক্স কৰি দিলোঁ, আৰু মিক্স কৰাৰ পাছত ইডলি ষ্টেণ্ডত তাৰমানে মই তেল সানি থৈছোঁ, ৰিফাইন অলপ। আমাৰ মিক্স কৰা কামটো হৈ গ'ল। এয়া চাওক, ইডলি ষ্টেণ্ডত মই এতিয়া তাৰমানে বাটাৰ, যিটো ইডলি বাটাৰ মই বনাইছোঁ, সেই বাটাৰখিনি মই এতিয়া ইয়াত দি যাম এই ধৰণে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব, আৰু ভাল পালে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু নিজৰ পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। এই ধৰণে মই ইডলি ষ্টেণ্ডত তাৰমানে চুজিখিনি দিছোঁ। আজি মই 2টা ইডলি ষ্টেণ্ড ইউজ কৰিছোঁ। এটাটো আপোনালোকক দেখুৱালোঁ, আৰু এটা মই অলপ সৰু টাইপৰ মোৰ আছিলে ইডলি ষ্টেণ্ড, যিটো মই বেছি ভাল পাওঁ তাত ইডলি বনাই পিনে। সেই ষ্টেণ্ডতো মই তাৰমানে ইডলি বনাম। আৰু এইপিনে মই ৰাইচ কুকাৰটো পাতি দিছোঁ, আৰু ৰাইচ কুকাৰত দি দিছোঁ মই অলপ পানী। পানীখিনি যেতিয়া গৰম হ'ব, এয়া মই ভিতৰত এটা ষ্টেণ্ড দি থৈছোঁ। এতিয়া ৰাইচ কুকাৰৰ পানীখিনি আমাৰ গৰম হৈ গ'ল, আৰু মই এতিয়া এই ধৰণে ইয়াত কুক কৰিম প্ৰায় 15 মিনিট নালাগে, 10 মিনিটৰ ভিতৰতে আমাৰ ইডলি ৰেডি হৈ যাব। অতি সহজ আৰু অতি কম সময়ৰ ভিতৰত অতি কম বস্তু দি আমি তাৰমানে ইডলি বনাব পাৰোঁ। এয়া চাওক, আমাৰ ইডলি ৰেডি হৈ গ'ল, আৰু মই এই ধৰণে তাৰমানে ইডলি ষ্টেণ্ডৰ পৰা ইডলিকেইটা উলিয়াই পিনে প্লেটত সজাই দেখুৱাইছোঁ। মই আপোনালোকক কৈছিলোঁ মই 2টা তাৰমানে ইডলি ষ্টেণ্ডত আজি ইডলি বনাইছোঁ। এইটো হৈছে মোৰ নতুন ইডলি ষ্টেণ্ড। ইয়াত মই যিটো বনাইছোঁ সেইটো অলপ তাৰমানে ডাঙৰ চাইজৰ হৈছে, আৰু অলপ চেপেটা টাইপৰ হৈছে। আপোনালোকে দেখিছে নিশ্চয়, এই ধৰণে অলপ তাৰমানে চেপেটা ধৰণে হয়। আৰু আনটো মই যিটো বনাইছোঁ সেইটো আপোনালোকে মন কৰিছে, সেইটো অলপ সৰু হয়, কিন্তু দেখাত তাৰমানে তাৰ চাইজটো বহুতে ভাল লাগে। ইডলি ষ্টেণ্ডটোৰ কথা কৈছোঁ মই, সেইটো হৈছে মই আপোনালোকক দেখুৱাওঁ বাৰু। বহুতে ভাল পাওঁ মই তাৰমানে এই ষ্টেণ্ডত তাৰমানে ইডলি বনাই ভাল পাওঁ। আৰু আপোনালোকে ক'বচোন কোনটো ইডলি আপোনালোকৰ পচন্দ হৈছে, ডাঙৰটো নে অলপ সৰুটো। এই ধৰণে আজি ইডলি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ লগত মই এতিয়া চাটনি দিম। চাটনি হৈছে মই ঘৰতে বনোৱা যিটো বিলাহী তাৰমানে চচ, আৰু লগতে দিছোঁ মই পদিনা চাটনি, টমেট' চচ।
ইয়াত উলিয়াই দিছোঁ এই ধৰণে আৰু এয়া দিছোঁ মই ছাইডত পদিনা চাটনি আপোনালোকে চিলি চচ দিও খাব পাৰে গ্ৰীণ চিলি চচ ঘৰতে বনোৱা হয় এই ধৰণে যদি আমি ইডলি কেইটা ডিপ কৰি পিনে খাওঁ খাবলৈ বহুতে টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব এইটো মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ থাকিল কাৰণ অতি কম সময়ৰ ভিতৰত আৰু অতি কম তাৰমানে ইনগ্ৰিডিয়েণ্টছ দিয়ে তাৰমানে বনাব পাৰি যেনেকৈ অকল চুজি ইনো আৰু আমাক লাগে দৈ এই ধৰণে আজি এটা সৰু ভিডিঅ' ইডলি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় ভাল পাব আৰু ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ